বিধানিকা পলা গুরু শঙ্করে ভাগবত আনকি আমার গুরু বিলাস এই নাম ভাগ্য করা উচিত ভাগ্য কথা আমার এই গাঁৱলীয়া বা আমি কৃষকসকলে মূল কিছুমান দায়িত্বপূৰ্ণ কাম এৰি গৈছে দায়িত্বপূৰ্ণ কাম বাৰিষাত আমি যিখিনি শৰীৰ কষ্ট কৰি মূৰৰ ধান মাটিত পেলাই খেতি এখন কৰা হৈছে সেই খেতিখনৰ এটাই কাপ পুতিয়াই দিছে আপনা এই আপোনাক পোছাটো কিয় নাই আৰু তেখেতৰ সহধৰ্মণি বাদল দাস এতিয়া আমাৰ বিজনী সত্ৰৰ এই মুহূৰ্তত মই বিজনী সমষ্টিৰ এটা অঞ্চলত উপস্থিত আছোঁ আয়ুষ যদি দেখুৱাই আমি প্ৰথমতে দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে নধিয়াপাৰা আঞ্চলিক বিজনী শাখা সত্ৰৰ প্ৰাংগণৰ দৃশ্য আমি দৃশ্যসমূহ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ এক ধুনীয়া আধ্যাত্মিক পৰিৱেশৰ ইয়াত বিৰাজমান তাৰ সমান্তৰালকৈ দিনজোৰা কাৰ্যসূচীৰে ইয়াৰে যি অঞ্চলবাসী আছে অঞ্চলবাসীয়ে আজি নখোৱা তেখেতসকলৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ কোনো ধৰণৰ কৃত্ৰিমতা নাই ইয়াত তেখেতসকলৰ যি পৰম্পৰাগতভাৱে তেখেতসকলে নখোৱা অনুষ্ঠান প্ৰতি বছৰে এই অঞ্চলত আয়োজন কৰি আহিছে আৰু এইবেলেও ব্যতিক্ৰম নহয় দৃশ্য আমি আয়োজন যদি দেখুৱাই তেতিয়াহ'লে দেখিবলৈ পাব গাঁও অঞ্চলত যি ধৰণৰ নখোৱাৰ যি মাদকতা আছে সেই মাদকতা আপোনাৰ নধিয়াপাৰা আঞ্চলিক বিজনী শাখা সত্ৰত বিৰাজমান দৃশ্য আমি চাৰিওপিনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ ইয়াৰে অঞ্চলবাসী একত্ৰিত হৈছে তাৰ সমান্তৰালকৈ আপোনাৰ আধ্যাত্মিক পৰিৱেশ ইয়াত আমি দেখিবলৈ পাইছোঁ নাম প্ৰসংগৰে আজিৰ দিনটোত তেখেতসকলৰ এই অনুষ্ঠানৰ আয়োজন কৰিছে আৰু প্ৰতিগৰাকী মহিলা প্ৰতিগৰাকী গাঁৱৰ পুৰুষ ইয়াত দেখিবলৈ পাইছে তেখেতসকল যথেষ্ট উৎসাহী তেখেতসকল ব্যস্ত আৰু ইতিমধ্যে ৰান্ধনীশালত বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত হৈ আছে আমি বিজনী সমষ্টিৰ বিজেপিৰ যুৱনেতা অৰূপ নাথক ইয়াত দেখিছোঁ আপোনাক স্বাগতম জনাইছোঁ নখোৱা এটা অনুষ্ঠান আৰু ধুনীয়া এটা পৰিৱেশ ইয়াত সূচনা হৈছে কি ক'ব গোটেই ৰাইজ একত্ৰিত হৈছে কি ধৰণৰ প্ৰতিক্ৰিয়া দিব মই পোনপ্ৰথমক আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা আমাৰ ভিতৰৰ অঞ্চলত আপোনালোকে আহিছে চাওক এটা কথা মুঠতে এটা কথা আমাৰ পৰম্পৰা যিমানে আমি ব্যস্ত নহওঁ কিয় যিমানে আমি ডাঙৰ মানুহ নহওঁ কিয় যোনে হওক আমাৰ পৰম্পৰা আমাৰ সংস্কৃতি আমাৰ সভ্যতা যাতে পাহৰিব নালাগে আজি আমাৰ ঐতিহ্যৰে পৰা চলি অহা যি আমাৰ পৰম্পৰা আমি খেতিৰ পৰা ধান অহাৰ পিছত আগ অনাৰ পিছত আমি কি কৰোঁ নখোৱা এখন নতুন যিটো খাওঁ আৰু কি নবান্য বুলি কয় আৰু কি সেই নখোৱা অনুষ্ঠান আমাৰ অতীতৰ যিটো পৰম্পৰা সেইটো ধৰি ৰাখি আজি বিজনী শাখা সত্ৰত আমি সকলোৱে মিলি একেলগত আমি এসাঁজ গ্ৰহণ কৰিম গুৰুজনাৰ আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে আমি আজি এই অনুষ্ঠানটো কৰিব গোটেই ৰাইজ একত্ৰিত হৈছে এটা নিভাঁজ মৰম নিভাঁজ গাঁৱৰ যিটো পৰিৱেশ আছে ইয়াত বিৰাজমান হৈছে এই পৰিৱেশটো নিশ্চিতভাৱে ভাল লাগে খুব ভাল লাগে মন খুব আনন্দিত হয় পজিটিভ এনাৰ্জি এটা পোৱা যায় এইবিলাক বস্তুৰ পৰা পজিটিভ এনাৰ্জি পোৱা যায় কাৰণ চাওক সকলোৱে ব্যস্ত আজিৰ যুগত যান্ত্ৰিকতাৰ যুগ আধুনিকতাই যাতে আমাৰ পুৰণি সভ্যতাটো যাতে পিছ পেলাব নোৱাৰে সেইটোৱে আত্মসন্তুষ্টি বুলি কয় তৃপ্তি চাওক অতীতত আমি কিহত ভাত খাইছিলোঁ কলপাতত এইটোক আমাৰ কি কয় এইটো আয়ুৰ্বেদিক গুণো আছে প্লাছ বিভিন্ন ইয়াতে চাওক বাপ আছে আমাৰ ভকতসকল আছে আইসকল আছে সকলোৱে মিলি একেলগত খোৱাৰ নতুন খোৱাৰ যিটো এটা তৃপ্তি এইটো আমি কত পইচাৰে হওক বা কত আমি নাপাওঁ যিমানে ডাইনিং টেবুল হওক যিমানে দামী
মানে বাচন বৰ্তন নহওক কিয় এইটোৰ নিচিনা তৃপ্তি ক'তো নাপাওঁ। এইখিনিয়ে মোৰ ক'ব লগা। দেখিবলৈ পাইছে তৃপ্তি কত নাপায়। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ, আয়ুষ আছে যিহেতু আয়ুষে দেখুৱাব। এয়া দেখিবলৈ পাইছে কলপাতৰ তেখেতসকলৰ এয়া আমি দৃশ্য দেখুৱাইছোঁ। পুৰণি দিনত যি ধৰণে কলপাতত ভাত দিয়া হৈছিল সেই একেই প্ৰথা ইয়াত বিৰাজমান। আপোনাক স্বাগতম জনাইছোঁ। ধুনীয়া এটা পৰিৱেশ আৰু আমি সত্ৰত উপস্থিত আছোঁ। সত্ৰৰ যি আধ্যাত্মিকতা সেই কথা সকলোৱে জানে। কি ক'ব আজিৰ দিনটোত গোটেই ৰাইজ একত্ৰিত হৈছে? প্ৰথমতে আপোনাৰ চেনেলটোক মই ধন্যবাদ জনাইছোঁ। মই অতিকে আপ্লুত হ'ব নাছিলোঁ। মই একচুৱেলি বিজনী পৰা আহিছোঁ। আহি যিটো পৰিৱেশ দেখিলোঁ, বিভিন্ন মানে আদিবাসী, হাজং, অসমীয়া ৰাজবংশী মানুহ, আমিও তেনেকৈ লগ হৈ এটা সম্প্ৰীতিৰ যিটো এটা কৰিছে, যেন মই বেক কৰি গৈছোঁ পুৰণি দিনৰ মোৰ মামাহঁতৰো তেনে গাঁৱৰীয়ে সেইটো পৰিৱেশ তেতিয়া আছিলে। আজি সেইটো মই পৰিৱেশ পাইছোঁ। পৰিৱেশটো পাইছে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ। এটা ধুনীয়া আনন্দময় পৰিৱেশ, গোটেই গাঁও ৰাইজ একত্ৰিত হৈছে। কি ক'ব অসমবাসী ৰাইজক? এই যিটো এনাজৰী, এই যিটো আপোনালোকৰ একতাৰ দোলেৰে যিটো বান খাই আছে, এই পৰিৱেশটো লৈ পেলাই কি ক'ব অসমবাসী ৰাইজক? এতিয়া অসমবাসী ৰাইজে যিয়ে নকওঁ, মই আনন্দিত। কাৰণ এই যে আমাৰ সাতামপুৰীয়া এই পূৰ্বপুৰুষসকলৰ যিটো ৰীতি নীতি, এই ৰীতি নীতিটো লোপ পাই যোৱাটো নিশ্চিত হৈ দেখিছোঁ। আজি মই জনপুৰত 22 বছৰ থাকি পেলাই আহি দেখিলোঁ যে আমাৰ এই নোৱা খোৱা প্ৰথাটো কমি যাই আছে, নাইকিয়া হৈ গৈ আছে। গতিকে এই নাইকিয়া হোৱাটো পুনৰ আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম, এই বুলি মই আজি 4 বছৰ হ'ব এই নামঘৰত আমি এনেকৈ খোৱাটো। অৱশ্যে এইবাৰ আমাৰ অলপ এওঁলোকৰ যথেষ্ট সহায় পালোঁ আমি বাহিৰৰ পৰা। এওঁলোকৰ সহায়তে আমি এইখিনি কৰিব পাৰিছোঁ দেই। কোনে সহায় কৰিছে? এই খেতিও কৰিছে এনেকৈ আৰু অন্যান্য বহুতো কৰিছে। তেওঁ মোৰ নামটো নাহে যদিও খুব আমাক সহায় কৰিছে। মই খুব আনন্দিত আৰু সকলোকে মই এনেকুৱা আনন্দিত পাইছোঁ। হিয়া ভৰা মানে মৰম যাচিছোঁ দেই। আমাৰ হয়তো দুখটো থাকিব পাৰে, আমি ইমান সকলোকে সমানভাৱে কেনেধৰণৰ আমি কথা বতৰা পাতিম, সেইখিনি আমাৰ গাঁৱলীয়া ভাষাত মই ভাষা বিচাৰি নাপাওঁ। ভাষাহীন হৈ পৰিছে আৰু এক প্ৰকাৰ ক'ব গ'লে যে পুৰণি দিনত যিধৰণে গাঁৱৰ ৰাইজে একত্ৰিত হৈ পেলাই নখোৱা অনুষ্ঠান আয়োজন কৰিছিল, সেই একেই দৃশ্য আজিৰ দিনটোত ইয়াত বিৰাজমান। মই পুনৰ কৈছোঁ যে চিৰাং জিলাৰ এয়া বিজনী সমষ্টিৰ নধিয়াপাৰা আঞ্চলিক বিজনী শাখা সত্ৰৰ পৰিৱেশ আয়ুষে যদি দেখিবলৈ পাইছে। পুৰণি দিনত আমি এই ধৰণে মাটিত বহি পেলাই যিধৰণে আহাৰ গ্ৰহণ কৰিছিলোঁ, সেই একেই দৃশ্য ইয়াত বিৰাজমান হৈ পৰিছে। আৰু দেখিবলৈ পাইছে কিছু দূৰত আপোনাৰ গাঁৱৰ ইয়াৰে অঞ্চলবাসীয়ে সত্ৰৰ এই প্ৰাংগণত তেখেতসকলৰ ৰান্ধনীশাল আছে, তাত ব্যঞ্জন প্ৰস্তুত কৰিছে আৰু এতিয়া ইয়াত তেখেতসকলৰ আহাৰ গ্ৰহণ কৰিব। আৰু ন খোৱাৰ যিটো ৰীতি নীতি আছে, সেই ৰীতি নীতি গাঁৱৰ সমাজ জীৱনৰ প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী মহিলা এই ধৰণে তেখেতসকলে আজিৰ দিনটোত একত্ৰিত হৈছে। আৰু গাঁওসমূহত যি ধৰণৰ আত্মীয়তা আছে, যি ধৰণৰ তেখেতসকলৰ মৰম নিভাজ ভালপোৱা আছে, সেই ভালপোৱাৰ ছবিখন যেন ইয়াত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।